Hello everyone, welcome to Easy to Learn Academy. Ajir ei video tot SCRT Social Studies textbook or pora kisuman important MCQ ei video tot alochona korim. Jodi video to bhal pai tente video to like kori dibo aru jodi channel to subscribe kora nai subscribe kori dibo. Prothom proshno to hoise Bharatiyo Mohilar prothom atmojibonimulok grantho Amar Jibon kune likhisil. Option A Mother Teresa, Option B Raj Sundari Devi, Option C Aruna Asif Ali, Option D Annie Besant. এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰাজ সুন্দৰী দেৱী। পিছৰ প্ৰশ্নটো হৈছে পলাচী নামৰ ঠাইখন কোনখন নদীৰ পাৰত অৱস্থিত আছিল? অপচন এ গংগা, অপচন বি ভাগীৰথী, অপচন সি কৃষ্ণা, অপচন ডি যমুনা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ভাগীৰথী। নেক্সট প্ৰশ্নটো হৈছে কোনটো অনুষ্ঠানত জনগণ মন প্ৰথম গোৱা হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 1911 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত। নেক্সট প্ৰশ্নটো হৈছে কোন চনত গান্ধীজী দক্ষিণ আফ্ৰিকাৰ পৰা ঘূৰি আহিছিল? অপচন এ 1915 চনত, অপচন বি 1917 চনত, অপচন সি 1916 চনত, অপচন ডি 1918 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 1915 চনত। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো সঠিকভাৱে মিলোৱা নাই? অপচন এ বিহু অসম, অপচন বি ওনাম অন্ধ্ৰপ্ৰদেশ, অপচন সি পোংগল তামিলনাডু, অপচন ডি বৈশাখী পঞ্জাৱ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ওনাম অন্ধ্ৰপ্ৰদেশ। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ ক্ষুদ্ৰতম কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো? অপচন এ চণ্ডীগড়, অপচন বি আন্দামান আৰু নিকোবৰ, অপচন সি লক্ষদ্বীপ, অপচন ডি দমন আৰু দিউ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি লক্ষদ্বীপ। পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনজন মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিল? অপচন এ চি আৰ দাস, অপচন বি দাদাভাই নাৰোজি, অপচন সি তিলক, অপচন ডি গোপাল কৃষ্ণ গোখলে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি গোপাল কৃষ্ণ গোখলে। নেক্সট প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত ন্যায়িক সমীক্ষাৰ ধাৰণাটি কোনখন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে? অপচন এ ইংলেণ্ড, অপচন বি আমেৰিকা যুক্তৰাষ্ট্ৰ, অপচন সি ছোভিয়েট ইউনিয়ন, অপচন ডি অষ্ট্ৰেলিয়া। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি আমেৰিকা যুক্তৰাষ্ট্ৰ। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম গদ্য সাহিত্যৰ ৰচকজন হ'ল অপচন এ শ্ৰীধৰ কন্দলী, অপচন বি ৰাম সৰস্বতী, অপচন সি ৰামচৰণ ঠাকুৰ, অপচন ডি ভট্টদেৱ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ভট্টদেৱ। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ বৃহত্তম জনজাতি কোনটো? অপচন এ চাওতাল, অপচন বি গোণ্ড, অপচন সি ভিল, অপচন ডি গাৰো। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি ভিল। পিছৰ প্ৰশ্নটো হৈছে এখন দেশৰ জনমূৰি আয় কিদৰে নিৰ্ধাৰণ কৰা হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি দেশ এখনৰ মুঠ আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰি। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, থেংক ইউ।